ঢেকিয়াজুলিৰ ৰাজচক্ৰ এলেকাৰ পশ্চিম ৰৌমাৰী বাঙালী গাঁৱত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ঢেকিয়াজুলি শাখাৰ 51 সংখ্যক অধিৱেশন। উল্লেখযোগ্য যে ঢেকিয়াজুলি ৰাজচক্ৰৰ পশ্চিম ৰৌমাৰী বাঙালী 17 জানুৱাৰী তাৰিখৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ঢেকিয়াজুলি শাখা সমিতিৰ 51 সংখ্যক অধিৱেশন। আজি পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে সাহিত্যিকসকলে। এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল পশ্চিম ৰৌমাৰী বাঙালী। এই বড়ো সাহিত্য সভা 1952 চনত কোকৰাঝাৰ বাসু গাঁৱত জন্ম হৈছিল। গতিকে আমাৰ যেহেতু বড়োসকলে আন্দোলন কৰি আহি আজি ইমান পৰ্যায়লৈকে আমি আগবাঢ়িছোঁ। আমাৰ আজি এই ঠাইখনৰ নাম ৰৌমাৰী বাঙালী গজন পথাৰ। এইখন পথাৰত আমাৰ আজি মুকলি সভা অধিৱেশন আমাৰ আজি হ'ব। সেই মৰ্মে আমাৰ আজি ইয়াত বিশেষ অতিথি আছে, তেওঁলোকে ইতিমধ্যে আহি পাইছে। তাৰ পাছত আমি আমাৰ মুকলি অধিৱেশন আমি প্ৰথম কাৰ্যসূচী ল'ম। গতিকে এই কাৰ্যসূচীৰ পিছত মুকলি অধিৱেশন কাৰ্যসূচীৰ পিছত আমাৰ বিশেষ আমাৰ অতিথিসকলে নিজৰ মূল্যৱান সময়টো দি যাতে আমাৰ ইয়াত বক্তব্য ৰাখিব, তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ যিসকল দুখন গাঁৱৰ লগত দুখন গাঁও লগ লাগি আজি এই বড়ো সাহিত্য সভাখন আজি ইয়াত বছৰি বাৰ্ষিক অধিৱেশনখন পতা হৈছে। তেওঁলোকে বহুত কষ্ট কৰি যাতে আমাৰ এই বড়ো সাহিত্য সভা ঢেকিয়াজুলি বড়ো সাহিত্য সভাখন ইয়াত তেওঁলোকে সহায় কৰি আমাক বহুত আগবঢ়াইছে। দুদিনীয়া কাৰ্যসূচীৰে আমাৰ যে ঢেকিয়াজুলি বড়ো সাহিত্য সভা প্ৰাথমিক বড়ো সাহিত্য সভাৰ অধিৱেশন চলি আছে। এইটো মানে সুচাৰুৰূপে চলি গৈছে বুলি মই বিশ্বাস কৰোঁ। আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ যিটো অতিথিসকল আহিছে তেওঁলোক আহি পাব। আমি ভালদৰে এইটো চলাই যাব পাৰোঁ বুলি মই আশা কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।